আমেৰিকাৰ হাতত 4টা মিনিটমেন তৃতীয় মিছাইল আছে, যিবোৰে পৃথিৱী ধ্বংস কৰিব পাৰে। এই মিছাইলবোৰ ইমানেই শক্তিশালী যে ইয়াক ডুমছডে মিছাইল বুলি জনা যায়। মিনিটমেনৰ ৰেঞ্জ 13,000 কিলোমিটাৰ আৰু ঘণ্টাত 24,000 কিলোমিটাৰ বেগত উৰিব পাৰে, যাৰ ফলত ই মাত্ৰ 30 মিনিটত পৃথিৱীৰ যিকোনো অংশত উপনীত হ'ব পাৰে। মিনিটমেন তৃতীয়ৰ অনন্য বৈশিষ্ট্য হ'ল ইয়াৰ মাল্টি ৱাৰহেড ক্ষমতা, যাৰ ফলত ইয়াক এটা মিছাইলত 3টা পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পাৰে। এই ৱাৰহেডবোৰে বিভিন্ন দিশত লক্ষ্য বিচ্যুত কৰি ধ্বংস কৰিব পাৰে। এই ক্ষেপণাস্ত্ৰৰ ধ্বংসাত্মক শক্তি ইমানেই বেছি যে ই এখন ডাঙৰ চহৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিব পাৰে। শেহতীয়াকৈ আমেৰিকাই মিনিটমেন তৃতীয়ৰ সফলতাৰে পৰীক্ষা কৰি ইয়াৰ প্ৰস্তুতি প্ৰদৰ্শন কৰিছে। এই পৰীক্ষাই আমেৰিকাৰ কৌশলগতত শক্তি প্ৰদৰ্শন কৰিলে। মিনিটমেনক আন দেশৰ মিছাইলৰ সৈতে তুলনা কৰাটো আকৰ্ষণীয়, যিয়ে একেলগে 3টা লক্ষ্যত পাৰমাণৱিক আক্ৰমণ চলাব পাৰে। ইয়াৰ তুলনাত চীনৰ JL-2 আৰু JL-3 SLBM আছে, যিয়ে 7,000ৰ পৰা 9,000 কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত কৰিব পাৰে। ৰাছিয়াৰ হাতত আছে RS-28 ছাৰ্মাট ICBM, যিয়ে 18,000 কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত কৰিব পাৰে। আমেৰিকাৰ পাৰমাণৱিক নীতিৰ উদ্দেশ্য হৈছে নিজৰ দেশ আৰু মিত্ৰ দেশসমূহক সুৰক্ষা দিয়া। আমেৰিকাই নিজৰ পাৰমাণৱিক শক্তি বজাই ৰখা আৰু আধুনিকীকৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, যেনে মিনিটমেন তৃতীয় ক্ষেপণাস্ত্ৰ পৰীক্ষণ আৰু নতুন ICBM নিৰ্মাণ। ভাৰতৰ মিনিটমেন তৃতীয় ক্ষেপণাস্ত্ৰৰ তুলনাত ক্ষেপণাস্ত্ৰ নাই যদিও অগ্নি-5 ক্ষেপণাস্ত্ৰ ভাৰতৰ আটাইতকৈ শক্তিশালী আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ ICBM, যাৰ ৰেঞ্জ 5,000ৰ পৰা 5,500 কিলোমিটাৰ আৰু গতিবেগ 24,000 কিলোমিটাৰ প্ৰতি ঘণ্টাত। এই ক্ষেপণাস্ত্ৰটো MIRV মাল্টিপাল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰিএণ্ট্ৰি ভেহিকেলছ সংযুক্ত কৰা হৈছে, যাৰ ফলত ইয়াক একেলগে একাধিক টাৰ্গেট আক্ৰমণ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে। অগ্নি-5 ক্ষেপণাস্ত্ৰৰ তুলনাত মিনিটমেন তৃতীয়ৰ ৰেঞ্জ 13,000 কিলোমিটাৰ আৰু 3খন MIRV কঢ়িয়াই নিব পাৰে। অৱশ্যে ভাৰতৰ কৌশলগত প্ৰয়োজনীয়তা পূৰণৰ বাবে অগ্নি-5 ক্ষেপণাস্ত্ৰই যথেষ্ট, আৰু ইয়াৰ মোবাইল উৎক্ষেপণৰ ক্ষমতাই ইয়াক অধিক সুৰক্ষিত কৰি তুলিছে।